দুৰ্ভাগ্যজনক ঘটনা এইটো। মোৰ দেউতাই উমৰাংচুঙত কাম কৰিবলৈ, কয়লা খনিত কাম কৰিবলৈ গৈছিল। তাত 1.5 মাহ হৈ গ'ল, ইমান দিন কাম নাছিল। প্ৰথম এদিনে কাম আছিল, 6 তাৰিখে কাম আছিল। যিটো ঘটনা হৈ গ'ল 6 তাৰিখত, এদিনে কামটো আছিল, সেইদিনে এনেকুৱা হৈ গৈছে। তেতিয়া মই অৰুণাচলত থাকোঁ, তাত ফোন কৰি মোক জনালে যে তোৰ দেউতা এনেকুৱা হৈ গৈছে, ঘৰত আহিব লাগে। তেতিয়া আহিলোঁ। তেতিয়া উদ্ধাৰ অভিযান চলি আছিল। উদ্ধাৰ অভিযান চলি থাকোঁতে 11 তাৰিখেহে উদ্ধাৰ কৰিব পাৰিলে মোৰ দেউতাক। এতিয়া আমিতো দিন হাজিৰা কৰি খোৱা মানুহ, আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাওঁ যাতে আমাক কিবা সাহায্য, আৰ্থিক সাহায্য দিয়ে। তো মই ডাঙৰ আৰু সৰু এটা আছে, আৰু তলত 2টা ভণ্টি। সৰু ভাইটি ক'ত থাকে? ই গুজৰাটত কাম কৰি আছিল, তেওঁ শুনা পালে। এতিয়া তাত এনে কাঠৰ কাম কৰি থাকে। তোমাৰ ভণ্টি দুজনী? ভণ্টি দুজনী। কি কৰি আছে? এটা এইটোত 8ম শ্ৰেণীত পঢ়ি আছে, আৰু এটা হাই ছেকেণ্ডাৰী পঢ়ি আছে। এতিয়া অসুবিধা অলপ হ'ব, দেউতা এতিয়া নাই, এতিয়া চৰকাৰে কিবা সুবিধা দিব লাগে আমাক। এতিয়া ঘৰ চলা মানুহ নাই, গ'ল। এনে আমাৰ পৰিয়াল আৰু ডাঙৰ আমাৰ মানুহ নাই আৰু। আমি ভণ্টি 2টা, মা আছে, আৰু মোৰ এটা সৰু ভাইটি আছে। আমি এইকেইটা মানুহ। এতিয়া চৰকাৰে আমাক এটা সুবিধা দিব লাগে আৰু। 1.5 মাহ আগতে গৈছে। 1.5 মাহ আগতে গৈছে। আগতে ক'ত কাম কৰিছিল? আগতে ঘৰতে কাম কৰিছিল। তাতে কাম কৰিব গ'ল। তাতে খবৰ পাই গ'ল। খবৰটো কেতিয়া পাইছে? 1.5 মাহ পিছতে পাইছোঁ। তো ল'ৰা ছোৱালী 4জনী, বুঢ়ী মা আছে, শাহু বুঢ়ী। কেনেকৈ কি কৰিম মই নিজে নাজানো। চৰকাৰে অলপ আমাক সহায় কৰে, মদত কৰে। ল'ৰা ছোৱালীগিলা পঢ়া শুনা, খোৱা লোৱা বহুত কথা আছে। বিয়া বাৰু 2টা ছোৱালী আছে। 2টা ছোৱালী আছে, ল'ৰা আছে, আৰু মই কেনেকৈ চলিম? বিয়া বাৰু দিব লাগিব সিহঁতক, পঢ়া শুনা। আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ কুশীমোহন ৰায়হঁত যোৱা 6 তাৰিখে যিটো উমৰাংচু যিটো ট্ৰেজেডি হৈছিলে কল মাইনৰ, তাতে তেওঁ কেম্প হৈ আছিলে। আৰু যোৱা 11 তাৰিখে মানে ডিমা হাছাও ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা আমি ইনফৰ্মেশ্যন পাওঁ যে তেওঁৰ মৃতদেহটো মানে উদ্ধাৰ হৈছে। আৰু তেতিয়াৰ লগে লগে আমি আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ মানে অনাৰেবল DC মেডামৰ নিৰ্দেশ মৰ্মে আমাৰ এজন মেজিষ্ট্ৰেট আৰু মই ডিমা হাছাওলৈকে যাওঁ কামৰ কাৰণে। হাফলং চিভিল হস্পিটেললৈ যোৱা হৈছিলে। আমি ডাইৰেক্টলি তাতে যাওঁ, আৰু তাতেই যিখিনি ফৰ্মেলিটিছ আছিলে সেই গোটেইখিনি গ্ৰহণ কৰি আমি মৃতদেহটো উভতাই লৈ আনো। আৰু আজি এতিয়া এইখিনি মই 3টা বাজিছে, আৰু তেতিয়া আমি তেওঁক পৰিয়ালবৰ্গক চমজাই দিওঁ। গোটেইখিনি আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু ডিমা হাছাও ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ সহযোগতে কামখিনি কৰা হৈছে। সম্পূৰ্ণ যিটো এম্বুলেঞ্চৰ যিখিনি ব্যৱস্থা বা আমাৰ কেৰিয়াৰ বা গোটেইখিনি কথা আৰু গোটেইখিনি আমি তেওঁলোকৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে গ্ৰহণ কৰিছে। হয়, আৰু এজন আছে সৰ্পা বৰ্মন। তেখেতৰ এতিয়ালৈকে কোনো ধৰণৰ সংযুক্ত পোৱা নাই। এতিয়া ইতিমধ্যে 4জন মানুহৰ মৃতদেহ উদ্ধাৰ হৈছে, কিন্তু আৰু 5জন এতিয়াও আছে। আৰু অলৰেডি এতিয়াও আমাৰ উদ্ধাৰ কাৰ্য দেখিছোঁ উদ্ধাৰ কাৰ্য এতিয়াও চলি আছে। যিহেতু প্ৰতিকূল পৰিস্থিতিৰ কাৰণে পানী যিটো বাঢ়ি গৈ থাকে, তাৰ কাৰণে তাৰমানে এইটো অলপ অসুবিধা হৈ আছে। আশা কৰিছোঁ 2-3 দিনৰ ভিতৰত এইটো তেওঁৰ কিবা এটা সংযুক্ত পোৱা যাব। আৰু তেতিয়া যদি আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা ইনফৰ্মেশ্যন পাই যাম, লগে লগে আমি তেওঁৰ কাৰণে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ